হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMH এছিজন। প্ৰথমে সকলোকে মোৰ ইউটিউব চেনেল ফালৰ পৰা সকলোকে মই নমস্কাৰ জনাইছোঁ। হয় গাইজ, পিছে ভিডিঅ'টো মই যোৱাকালি ৰাতি আপলোড কৰিব লাগিছিল, কিন্তু মই এতিয়া আপলোড কৰিব গৈ আছোঁ কাৰণ মই যোৱাকালি ৰাতি ভিডিঅ'টো বনাব পৰা নাছিলোঁ। অগ্নিবাণ মুভিখনৰ ট্ৰেইলাৰ, আৰু যিহেতু ট্ৰেইলাৰখনো 9:10 মানত ৰাতিহে তেওঁলোকে ৰিলিজ কৰিছে ইউটিউবত, আৰু ট্ৰেইলাৰখন চালোঁ। মই মানে ট্ৰেইলাৰখন চাই এটা বস্তু মই অনুভৱ কৰিছোঁ যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী বহুত আগবাঢ়ি গৈছে, বহুত ক্ষেত্ৰত আগবাঢ়ি গৈছে। মানে টিজাৰখনটো টিজাৰখনটো ফায়াৰ আছিলেই, কিন্তু এইখনটো ৱাইল্ড ফায়াৰ ট্ৰেইলাৰখনে। মানে ট্ৰেইলাৰখন মানে যি হিচাপে যতীন বৰা ছাৰৰ এণ্ট্ৰি, তেওঁৰ লুক, তাৰপিছত তেখেতৰ যিটো একশ্যন ষ্টাইল কৰা, আৰু যিটো গান, যিটো ৰেপ ছং, বহুত বঢ়িয়া ছং সেইটো। আৰু লগতে আমাৰ মৰমৰ সকলোৰে জনপ্ৰিয় জুবিন দাৰো ইয়াত গান আছে, তেওঁৰ কণ্ঠ আছে, শুনি খুবেই ভাল লাগিল। আৰু কমল লোচনৰ এণ্ট্ৰি একদম ফায়াৰ। তেওঁক পূৰা আমাৰ অসমৰ ভিলেন যেন লগা নাই, পূৰা ৱৰ্ল্ড ৱাইড ভিলেন লাগিছে, পূৰা হলিউড লেভেলৰ ভিলেন লাগিছে। তেখেতৰ স্মাইল, তেখেতৰ কথা কোৱা ষ্টাইল, তেওঁৰ ডাইলেক্ট ডেলিভাৰী, তেখেতৰ ফায়াৰ লুক মজা। আৰু লাষ্টত কিন্তু এটা বস্তু ট্ৰেইলাৰখনত দেখাব নালাগিছিল, সেইটো মই কমেণ্টতো পঢ়িছোঁ বহুতৰে, কি এইখন চিনেমাত ৰবিদাৰ কেমিঅ'টো আপোনালোকে টিজাৰত যেনেকৈ দেখাইছে তেনেকেই থৈ দিব লাগিছিল, কিন্তু ইয়াত পূৰা ট্ৰেইলাৰত ফাদিল কৰিছে। পূৰা বগা চাৰ্ট পিন্ধি কিনে পূৰা তেওঁ এণ্ট্ৰি এটা ভিলেন লুকত, তেওঁৰ ডাইলগ ডেলিভাৰী একদম মজা। আৰু তেওঁ পূৰা হাত কাটি দিয়ে, হাতটো তলত পৰি যিটো ভাইলেঞ্চ দেখাইছে, তেজখিনি চকুত পৰে, তো এইটো পূৰা একদম চাউথ ইণ্ডিয়ান ষ্টাইল। তো এওঁৰ কি কেমিঅ' আছে, কেনেকুৱা ধৰণৰ কেৰেক্টাৰ হ'ব, এইটো চিনেমাখন চালেহে আমি গম পাম। আৰু এটা বস্তু সঁচা, আমি বাৰুদৰ পিছত প্ৰথমবাৰ যতীন ৰবি জুবিন যিটো এটা জুতি, এইখন চিনেমাত জুবিন দাৰো গান আছে, যতীন বৰাও আছে, ৰবি শৰ্মাও আছে, আৰু ইফালে নিউ কমাৰ্চ কমল লোচন ছাৰো আছে। গতিকে এটা ফুল পেকেজ আমাৰ অসমীয়া চিনেমা চোৱা মানুহবিলাকে পাব এইবাৰ এইখন চিনেমাত, অগ্নিবাণ। আৰু অগ্নিবাণখন সঁচাকৈ এনেকুৱা এখন চিনেমা হ'বলৈ গৈ আছে, যিখন চিনেমা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ একশ্যন ষ্টাইলত চাগে প্ৰথমবাৰ বনাইছে। তো বুক খুবেই ভাল, কাৰণ আমাৰ অসমীয়া চিনেমাৰ একশ্যন মুভি বুলি ক'লে চিকাৰখন বেষ্ট। এইখন চিনেমা লণ্ডনত যে শ্বুটিং কৰিছে, কিমান ভাল স্কেলত এইখন চিনেমা বনাইছিল চিকাৰখন। তাৰপিছত মিছন চাইনাখন বেষ্ট, তাতেও জুবিন দাও প্ৰথম ভাইলেঞ্চ মুভি তেওঁৱে আৰম্ভ কৰিছিল, জুবিন দাই। তাৰপিছত কাঞ্চনজংঘাখন খুব ভাইলেঞ্চ টাইপ মুভি, আৰু এইবাৰ অগ্নিবাণখন নেক্সট খুব ভাইলেঞ্চ মুভি। ৰঘুপতিখনো ভাইলেঞ্চ, কিন্তু ৰঘুপতিতকৈ ডাবুল, ৰুদ্ৰতকৈও ডাবুল ভাইলেঞ্চ আমি এইখনত দেখিবলৈ পাম, অগ্নিবাণখনত। আৰু সেনেকুৱা মোৰ লাগি আছে ট্ৰেইলাৰখন চাই কিনে। আৰু যিহেতু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ একশ্যন মুভি বুলি ক'লে মিছন চাইনা, তাৰপিছত আপোনাৰ কাঞ্চনজংঘা, চিকাৰ, খুব ভাল একশ্যন মুভি, ওৱান অফ দ্য বেষ্ট, ৰঘুপতি, আৰু এইবাৰ অগ্নিবাণ। তো খুব ভাল লাগিব চিনেমাখন হলত চাবলৈ, আৰু খুবেই আমি আশাবাদী। আৰু ট্ৰেইলাৰখনক মই 10/10 দিম, মই 9 দিম, কাৰণ ৰবিদাৰ হেৰিটো গ্লিমছটো ইয়াতে দিব নালাগিছিল, পূৰা মুভিখনতে দি দিব লাগে, যেতিয়া চাই অলপ খুব বেছি ভাল লাগিল হয়, যিটো ফ'ল' আমাৰ বাহিৰৰ ইণ্ডাষ্ট্ৰীৰ মানুহবিলাকে কৰে। তো একো নাই, এটা হাইপ ক্ৰিয়েট কৰাৰ কাৰণেও এটা ভাল আইডিয়া, খুব ভাল লাগিছে। আৰু ডাইৰেকশ্যন মোৰ খুব ভাল লাগিছে, ডাবিং বঢ়িয়া, কালাৰ গ্ৰেডিং এইবিলাক চব বঢ়িয়া, মিছমাছ এইবিলাক চব বঢ়িয়া, ফেণ্টাষ্টিক ট্ৰেইলাৰ ক'ব গ'লে, পূৰা ছাছপেঞ্চ থকা ট্ৰেইলাৰ। আৰু খুবেই আমি এক্সাইটেড হৈছোঁ এখন চিনেমা অহা 6 ফেব্ৰুৱাৰী চিনেমাগৃহত চাবলৈ। আৰু আশা কৰোঁ সকলো যাতে অসমীয়া ইণ্ডাষ্ট্ৰীৰ অসমীয়া চিনেমা চোৱা মানুহবিলাকে যে এইখন চিনেমাক আঁকোৱালি লয়, আৰু কোনে যাতে চিনেমাগৃহত যায় এইখন চিনেমাক লৈ পাইৰেচি নকৰে, নহ'লে কিন্তু আৰু বিপদত পৰিব সকলোৱে, বহুত লোকচান হয়। শেষত মই এটা কথা ক'ম, অল দ্য বেষ্ট টু দ্য অগ্নিবাণ টিম। থেংক ইউ।